হয়, আমাৰ অসমখনক সোণৰ অসম বুলি কোৱা হয়। আমি সকলোৱে ঠিকেই শুনিছোঁ বা ঠিকেই জানিছোঁ। হয়, আমাৰ অসমখনত অমূল্য সম্পদ বহুত পোৱা যায়। আমাৰ অসমত যি অমূল্য সম্পদ পোৱা যায়, এনেকুৱা অমূল্য সম্পদ মানিছোঁ বেলেগ ৰাজ্যত পোৱা নাযায়, বেলেগ দেশত পোৱা নাযায়। হয়, আমাৰ অসমখনত শিক্ষিত মানুহো বহুত আছে আৰু ধনী মানুহো বহুত আছে। আৰু নিবনুৱা সমস্যাও বহুত আছে। লাইন ধৰি পেলাইও বহুতো ল'ৰা ছোৱালীয়ে পঢ়িছে। কিছু লোকে বাৰু শিক্ষা অনুযায়ী চাকৰি পাইছে আৰু কিছু লোকে শিক্ষা অনুযায়ী চাকৰি পোৱা নাই। গাঁৱত বহুতো বেকাৰ মানুহ দেখিবলৈ পোৱা যায়। খুচুৰা খুচুৰি থুলমূল কাম কৰিছে বাৰু। 100ৰ ভিতৰত 40% মানুহে চাকৰি পাইছে, 60% মানুহে পোৱা নাই। মানিছোঁ আমাৰ অসমখনক সোণৰ অসম বুলি কোৱা হয়। মানিছোঁ আমাৰ অসমত অমূল্য সম্পদ বহুত আছে, এনেকুৱা কোনো ৰাজ্যত নাই। তথাপিও বেলেগ ৰাজ্যৰ তুলনাত আমাৰ অসমখন হৈছে পিছপৰা ৰাজ্য। এনেকুৱা কিয় গম পায় নে নাপায়? বাহিৰৰ জেগাৰ ধনী মানুহ এটাই চিন্তা কৰিব যে মোৰ দ্বাৰা কেনেকৈ 10জন মানুহ উপকৃত হ'ব। বহুত ধৰণৰ ইণ্ডাষ্ট্ৰী, ফেক্টৰী খুলিব। আমাৰ অসমৰ ধনী মানুহকেইটাই কি চিন্তা কৰিব? টকাৰ বলেৰে কূটনীতি, দুৰ্নীতি, লোকচা লাফাংগা এনেধৰণৰ ধান্দা কৰিব। সেইটো কাৰণে আমাৰ অসমখন ডুব গৈছে। একে অৰ্থত ক'বলৈ গ'লে আমাৰ অসমখন বেলেগ ৰাজ্যতকৈ আগবঢ়া হ'ব লাগিছিল। কাৰণ অসমত যি অমূল্য সম্পদ আছে আৰু যি ফেচিলিটি আছে এনে কোনো ৰাজ্যতেই নাই। বাহিৰৰ ৰাজ্যত যিমান পঢ়িলেও 100% যিকোনো চাকৰি পাবই। আমাৰ অসমত বেছিভাগ ল'ৰা ছোৱালী দেখিবলৈ পোৱা যায় গভৰ্ণমেণ্টৰ চাকৰিয়ে আশা কৰিবলগীয়া হয়। পালেতো পাইছেই, নাপালে নাই। বাহিৰৰ ৰাজ্যৰ ল'ৰা ছোৱালীবিলাকে পঢ়ি শুনি কমপ্লিট কৰি যিকোনো কোম্পানী এটাতে ইণ্টাৰভিউ দি জব লয়। বাৰু যাই হওক, বেয়া নাপাব। এই কথাখিনি মই অসমৰ এই কালচাৰটোৰ কাৰণেহে ক'বলৈ বাধ্যত পৰিলোঁ। ধন্যবাদ। মই অসমৰ এই কালচাৰটোৰ কাৰণেহে ক'বলৈ বাধ্যত পৰিলোঁ। ধন্যবাদ।